আমাৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ চেপ্টাৰ নম্বৰ 6 অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 3 ৰ পৰা। ইয়াৰ আগৰ ক্লাছত আমি কুৱেশ্যন নম্বৰ 1 আৰু 2 আলোচনা কৰিছোঁ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগৰ ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে প্ৰথমত মোৰ ডিছক্ৰিপশ্যনত গোটেই প্লেলিষ্টটোত দি দিম, তাৰ পৰা তাৰপিছতহে এইটো ভিডিঅ' চাবা, ঠিক আছে। তো 3 নম্বৰ কুৱেশ্যনত কি কৈছে চাবা। তো 3 নম্বৰ কুৱেশ্যনত কৈছে যে অদলিখিত ফলনবোৰৰ স্থানীয় গৰিষ্ঠ আৰু স্থানীয় লঘিষ্ঠ বিন্দু যদি আছে উলিওৱা, লগতে স্থানীয় গৰিষ্ঠ মান বা স্থানীয় লঘিষ্ঠ মান যিটো হয় উলিওৱা, ঠিক আছে। তো প্ৰথমত আমাক কৈছে যে স্থানীয় গৰিষ্ঠ আৰু স্থানীয় লঘিষ্ঠ বিন্দু আছে নেকি, যদি আছে বাহিৰ কৰিব কৈছে, লগতে স্থানীয় গৰিষ্ঠ মান বা স্থানীয় লঘিষ্ঠ মানো বাহিৰ কৰিব কৈছে, ঠিক আছে। তো 3 প্ৰথম নম্বৰটো কৰিম চাবা। তো স্থানীয় লঘিষ্ঠ বিন্দু বা স্থানীয় গৰিষ্ঠ বিন্দু আমি প্ৰথম অৱকলজ পৰীক্ষা বা দ্বিতীয় অৱকলজ পৰীক্ষাৰ দ্বাৰা কেনেকৈ বাহিৰ কৰা হয় ইন্ট্ৰডাকশ্যন ভিডিঅ'ত ধুনীয়াকৈ আলোচনা কৰিছোঁ। তথাপি তোমালোকক আৰু এবাৰ মই মনত পেলাই দিছোঁ যে প্ৰথম অৱকলজ পৰীক্ষা হ'ল যে প্ৰথমে তোমাৰ যিটো ফাংচন দিয়া থাকিব তাক অৱকলজ কৰিব লাগিব। অৱকলজ কৰি যিটো পাবা তাৰ পৰা আমাৰ ক্ৰান্তিক বিন্দু বাহিৰ কৰিব লাগে। ক্ৰান্তিক বিন্দু কেনেকৈ বাহিৰ কৰা হয় যে এফ ডেছ এক্স ইকুৱেল টু 0 লিখি ইয়াৰ পৰা এক্সৰ মান বাহিৰ কৰা হয়, আৰু সেই এক্সৰ মানে কি হয় ক্ৰান্তিক বিন্দু। ধৰি লৈছোঁ যে ক্ৰান্তিক বিন্দু আমাৰ 3টা বাহিৰ হৈছে, ঠিক আছে। এক্সৰ মান 3টা বাহিৰ হৈছে যে C1 C2 C3। তো প্ৰথম অৱকলজ পৰীক্ষাত আমি কি কৰোঁ যে এই C1ৰ লেফ্ট হেণ্ড ছাইডৰ পৰা এটা মান লওঁ, ৰাইট হেণ্ড ছাইডৰ পৰা এটা মান লওঁ, যে ধৰি লৈছোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা যে C1 -1 আৰু ইফালে C1 + 1, এইটো হ'ল ৰাইট ছাইডৰ মান, এইটো হ'ল লেফ্ট ছাইডৰ মান। এই মানকেইটা ক'ত বহোৱা হয় যে এফ ডেছ এক্সত বহোৱা হয়। এফ ডেছ এক্সত বহোৱাৰ পিছত যে এফ ডেছ এক্সৰ মানটো ধৰা ইয়াত আমি পাইছোঁ <0, আৰু ৰাইট হেণ্ড ছাইডৰ যিটো মান লৈছোঁ সেইটো মান এফ ডেছ এক্সত বহোৱাৰ পিছত যে এফ ডেছ এক্সৰ মানটো আমি পাইছোঁ <0। তেনেহ'লে এইটোৰ লেখ কেনেকুৱা হ'ব যে <0, এইটো 0তকৈ সৰু, তাৰ মানে কমি আছে, হয় নে নহয়? আৰু <0, তাৰ মানে এইটো কি হৈছে বাঢ়ি আছে, হয় নে নহয়? ইনক্ৰিজ হৈ আছে। <0 মানে কি 0তকৈ ডাঙৰ, মানে ধনাত্মক বাঢ়ি আছে। তাৰ মানে C1টো কি হ'ব, C1টো হ'ব তোমাৰ স্থানীয় লঘিষ্ঠ বিন্দু, ঠিক আছে। এইটো লঘিষ্ঠৰ কাৰণে এনেকুৱা লেখ পোৱা যায়। আৰু C1টো এফ এক্সত বহোৱাৰ পিছত যিটো মান পাম সেইটো হ'ব স্থানীয় লঘিষ্ঠ মান। ঠিক তেনেদৰে ধৰা C2, এইটো হ'ল C2ৰ কাৰণে ধৰা ইয়াৰ পৰা এটা মান ল'ম, ইয়াৰ পৰা এটা মান ল'ম। এই মানবোৰ এফ ডেছ এক্সত বহোৱাৰ পিছত ধৰা এফ ডেছ এক্সত বহোৱাৰ পিছত এইটো পাইছোঁ আমি <0, আৰু ৰাইট হেণ্ড ছাইডৰ পৰা যিটো মান লৈছোঁ সেইটো মান এফ ডেছ এক্সত বহোৱাৰ পিছত ধৰা এফ ডেছ এক্সৰ মানটো পাইছোঁ আমি <0। তেনেহ'লে এইটোৰ গ্ৰাফ কেনেকুৱা হ'ব যে এইটোৰ গ্ৰাফ হ'ব ইয়াতে কিছু, এইটোৰ গ্ৰাফ কেনেকুৱা হ'ব, প্ৰথমত আমি লেফ্ট হেণ্ড ছাইডৰ কাৰণে কি পাইছোঁ <0, তাৰ মানে এইটো বাঢ়ি আছে, হয় নে নহয়? আৰু ৰাইট হেণ্ড ছাইডৰ কাৰণে আমি কি পাইছোঁ <0, তাৰ মানে এইটো কি হৈছে কমি আছে। তাৰ মানে কি হ'ব C2টো হ'ব, এইটো হ'ব স্থানীয় গৰিষ্ঠ বিন্দু, আৰু এইটো মান C2 এফ এক্সত বহোৱাৰ পিছত যিটো মান পাম সেইটো হ'ব স্থানীয় গৰিষ্ঠ মান, ঠিক আছে। আৰু ধৰা C3ৰ কাৰণে C3 আৰু এটা ক্ৰান্তিক বিন্দু, ইয়াৰ কাৰণে ধৰা লেফ্ট হেণ্ড ছাইডৰ পৰা যিটো আমি মান ল'ম তাৰ কাৰণেও ধৰা এফ ডেছ এক্সৰ মান <0 পাইছোঁ, আৰু ৰাইট হেণ্ড ছাইডৰ পৰা যিটো মান লৈছোঁ তাৰ কাৰণেও এফ ডেছ এক্সৰ মান <0 পাইছোঁ। দুয়োটা যদি <0 হয় বা দুয়োটা যদি <<, হয় তেনেহ'লে তাৰ কোনো স্থানীয় লঘিষ্ঠ বিন্দু নাথাকে, স্থানীয় গৰিষ্ঠ বিন্দু নাথাকে। এইটো হ'ল প্ৰথম অৱকলজ পৰীক্ষা, ঠিক আছে। এতিয়া দ্বিতীয় অৱকলজ পৰীক্ষাৰ গাত প্ৰথম ক্ৰান্তিক বিন্দু এইখিনি একে, ঠিক আছে, এইখিনি একে। তাৰপিছত আমি কি কৰোঁ দ্বিতীয় অৱকলজ পৰীক্ষাত যে ইয়াক আৰু এবাৰ অৱকলজ কৰিব লাগে, যে এফ ডেছ এক্সক আৰু এবাৰ অৱকলজ কৰিব লাগে, ঠিক আছে। অৱকলজ কৰিলোঁ, অৱকলজ কৰাৰ পিছত এই যিবিলাক ক্ৰান্তিক বিন্দু পাইছিলোঁ সেই বিন্দুবিলাক এফ ডাবল ডেছ এক্সত বহাব লাগে। তাৰমানে ধৰা এফ ডাবল ডেছ C1, এফ ডাবল ডেছ C2, এফ ডাবল ডেছ C3, ঠিক আছে। তো ইয়াৰ কিবা এটা মান পাম, এইটো মান ধৰা 0তকৈ সৰু হ'ল। যদি 0তকৈ সৰু হয় তেনেহ'লে C1টো কি হ'ব স্থানীয় গৰিষ্ঠ বিন্দু, আৰু এই C1টো যদি ইয়াত বহোৱাৰ পিছত যিটো মান পাম সেইটো হ'ব স্থানীয় গৰিষ্ঠ মান। আৰু যদি <0 হয় তেনেহ'লে সেইটো হয় স্থানীয় লঘিষ্ঠ বিন্দু,
C2 হবো স্থানীয় লঘিষ্ঠ বিন্দু, আর ইকুয়াল টু যদি 0 হয় তাহলে টেস্ট ফেল। তার মানে দ্বিতীয় অবকলজ পরীক্ষার দ্বারা ফলানোর কোনো স্থানীয় গরিষ্ঠ মান বা স্থানীয় গরিষ্ঠ বিন্দু বাহির কৰিব নোৱাৰিম। তেনেহ'লে আকৌ আমি প্ৰথম অবকলজলৈ উভতি যাব লাগিব, ঠিক আছে। তো এইখিনি আমি ইন্ট্রোডাকশন ভিডিও ধুনীয়াকৈ আলোচনা কৰিছিলোঁ, তোমালোকক আৰু এবাৰ মনত পেলাই দিলোঁ। তো এতিয়া অংক কৰিম, চাবা। আমি যদি স্থানীয় গরিষ্ঠ বিন্দু বা স্থানীয় লঘিষ্ঠ বিন্দু বাহিৰ কৰিব দিয়ে, আমি দ্বিতীয় অবকলজৰ দ্বাৰা কৰিম, কাৰণ দ্বিতীয় অবকলজৰ দ্বাৰা সহজতে বাহিৰ কৰিব পাৰিম, ঠিক আছে। তো প্ৰথমত আমাৰ কি কৰিব লাগিব যে এফ ড্যাশ এক্স বাহিৰ কৰিব লাগিব। তো ইয়াক অবকলজ কৰিলে আমি কি পাম, টুৱাইছ এক্স। নেক্সট স্টেপ যে এফ ড্যাশ এক্স ইকুয়াল টু 0 লিখিব লাগে, হয় না নহয়? তো ইকুয়াল টু আমি 0 লিখিলোঁ, 0 লিখিলোঁ। তো টুৱাইছ এক্স ইকুয়াল টু কি হ'ব, 0। তার মানে এক্স ইকুয়াল টু 0, তার মানে আমি ক্রান্তিক বিন্দু কি পালো, 0, হয় না? তো এক্স ইকুয়াল টু 0 এটা হল ক্রান্তিক বিন্দু। এতিয়া নেক্সট স্টেপ দ্বিতীয় অবকলজৰ যে ডাবল ড্যাশ, মানে দ্বিতীয় দুইবার অবকলজ কৰিব লাগে, হয় না নহয়? তো আমি এফ ডাবল ড্যাশ এক্স বাহিৰ কৰিম। তো ইয়াক আৰু এবাৰ অবকলজ কৰিব লাগিব, ঠিক আছে। তো এফ ডাবল ড্যাশ এক্স ইকুয়াল টু কি হ'ব, ইয়াক যদি আৰু এবাৰ অবকলজ কৰোঁ কি পাম, 2x ৰ অবকলজ টুৱাইছ 2 হ'ব, হয় না নহয়? নেক্সট স্টেপ যে এফ ডাবল ড্যাশ এক্সত যিবিলাক আমাৰ ক্ৰান্তিক বিন্দু থাকে সেইবিলাক বহাব লাগে, মানে এক্সৰ ঠাইত যিবিলাক ক্ৰান্তিক বিন্দু পাইছোঁ সেইবিলাক বহাব লাগে। তো আমি কি পাইছোঁ, ক্ৰান্তিক বিন্দু 0, হয় না নহয়? এইটো হ'ল আমাৰ ক্ৰান্তিক বিন্দু। এক্স মানটো ক'ত বহাব লাগিব, ইয়াতে বহাব লাগিব, হয় না নহয়? তো আমি বহাম যে এফ ডাবল ড্যাশ 0, ইয়াতে তো এক্স নাই, য'ত আমি 0 বহাম, তার মানে কি হ'ব 2। আর এটু কি হল, লেস দেন 0 না গ্রেটার দেন 0, গ্রেটার দেন 0, হয় না নয়? গ্রেটার দেন যদি 0 হয় তাহলে আমি কি বিন্দু পাও, মানে x ইকুয়াল টু 0 টু কি হবো, x ইকুয়াল টু 0 টু হবো এটা স্থানীয়, গ্রেটার দেন 0 হলে কি হয়, স্থানীয় লঘিষ্ঠ বিন্দু, হয় না? গ্রেটার দেন 0 হলে তো x ইকুয়াল টু 0 এটা স্থানীয় লঘিষ্ঠ বিন্দু, ঠিক আছে। তো আমাক মান বাহিৰ কৰিবলৈ হলে এই x এর মানটো ক'ত বহাব লাগিব, এই এফ অফ এক্সত বহাব লাগিব, ঠিক আছে। তো আমার এফ অফ এক্স হল এক্স স্কোয়ার। তো এক্স ইকুয়াল টু 0 টু যদি ইয়াত বহাও তাহলে আমি স্থানীয় লঘিষ্ঠ মান পাম, ঠিক আছে। তো এফ 0 ইকুয়াল টু কি হবো, 0 স্কোয়ার, তার মানে কি 0। তো এটু কি হবো যে আমি ইয়াত লিখিম যে এক্স ইকুয়াল টু 0 এফ অফ এক্সর স্থানীয় লঘিষ্ঠ মান হল 0, ঠিক আছে। তো এনেকে আমি দ্বিতীয় অবকলজ পরীক্ষার দ্বারা স্থানীয় লঘিষ্ঠ বিন্দু বা স্থানীয় গরিষ্ঠ বিন্দু আর লগতে স্থানীয় গরিষ্ঠ মান আর স্থানীয় লঘিষ্ঠ মান বাহিৰ কৰিব পাৰোঁ, ঠিক আছে। কনসেপ্ট ক্লিয়াৰ হ'ল। তো তোমালোকে প্ৰথমতে ইন্ট্রোডাকশন ভিডিওবোৰ চাবা যিসকলে চোৱা নাই। তো ইন্ট্রোডাকশন ভিডিওত ধুনীয়াকৈ প্ৰথম অবকলজ পৰীক্ষা, দ্বিতীয় অবকলজ পৰীক্ষা বুজোৱা হৈছে, ঠিক আছে। এতিয়া আমি 2 নম্বৰ কুৱেশ্যন কৰিম। ইয়াৰে 2 নম্বৰ কুৱেশ্যন কি আছে চাবা। 2 নম্বৰটো আছে আমাৰ gx ইকুয়াল টু x কিউব মাইনাস 3x, ঠিক আছে। এইটো হল আমার 2 নম্বর। তো এইটো আমি দ্বিতীয় অবকলজ পরীক্ষার দ্বারা করিম। তো প্রথমত আমি জি ড্যাশ এক্স বাহির করিম। তো কি হবো, এক্স কিউবর অবকলজ করিলে 3x স্কোয়ার, হ্যাঁ না? লিখে দিছো যে ডি এক্স অফ এক্স কিউব মাইনাস 3 ডি এক্স অফ এক্স। তো এক্স কিউবর অবকলজ করলাম কি পাম, 3x স্কোয়ার। ফর্মুলা কি আছিল যে ডি এক্স অফ এক্স টু দ্য পাওয়ার যদি এন হয় তেনেহ'লে ফৰ্মুলাৰ মতে কি হয়, এনটো আগত আহে, তাৰপিছত এক্সৰ ওপৰত যিটো পাৱাৰ থাকে তাৰ পৰা 1 মাইনাছ কৰিব লাগে, হয় নে নহয়? তো পাৱাৰ কি আছে 3, 3 পৰা 1 মাইনাছ কৰিলে 2 মাইনাছ 3, এক্সৰ অবকলজ কৰিলে আমি কি পাওঁ 1। তো জি ড্যাশ এক্স আমি এইখিনি পালোঁ। নেক্সট হ'ল যে ইয়াৰ পৰা আমাক ক্ৰান্তিক বিন্দু বাহিৰ কৰিব লাগে, বা ইয়াৰ ইকুৱেল টু আমি কি লিখিব পাৰিম, 3 কমন ল'লে ইয়াত থাকিব এক্স স্কোয়ার মাইনাস ইয়াত কি থাকিব 1, হয় না? তো জি ড্যাশ এক্স ইকুয়াল টু কি লিখিব লাগিব 0, ইয়াৰ পৰা আমি কি পাম, ক্ৰান্তিক বিন্দু পাম। তো জি ড্যাশ এক্স কি পাইছোঁ 3 এক্স স্কোয়ার মাইনাস 1 ইকুয়াল টু 0, হয় না? 3 টু প্রণয় আছে, ইফালে গেলে কি হবে হরণ, 0/3 মানে 0, তার মানে এক্স স্কোয়ার মাইনাস 1 ইকুয়াল টু 0। তো এক্স স্কোয়ার ইকুয়াল টু কি পাম আমি 1, তার মানে এক্স ইকুয়াল টু আমি কি পাম প্লাস মাইনাস 1, ঠিক আছে। তো এক্স ইকুয়াল টু আমি কি পালো, এক্স ইকুয়াল টু পালো আমি 1,
আৰু এক্স ইকুৱেল টু পালোঁ আমি -1। এই দুটা আমাৰ কি ক্ৰান্তিক বিন্দু পালোঁ, ঠিক আছে, ক্ৰিটিকেল পইণ্ট। তো আমাৰ ক্ৰিটিকেল পইণ্ট দুটা হ'ল। এতিয়া ফাৰ্ষ্ট স্টেপ আছিল যে জি ডেছ এক্স বাহিৰ কৰা, ছেকেণ্ড ষ্টেপ ক্ৰান্তিক বিন্দুবোৰ বাহিৰ কৰা, থাৰ্ড ষ্টেপ হ'ল যে জি ডেছ এক্সক আৰু এবাৰ অৱকলজ কৰা, ঠিক আছে। ইয়াতে লিখিছোঁ যে জি ডেছ এক্স ইকুৱেল টু আমাৰ কি আছিল 3x² - 3, ঠিক আছে। তো ইয়াক আৰু এবাৰ অৱকলজ কৰিব লাগিব যে জি ডাবল ডেছ এক্স, তেনেহ'লে কি হ'ব 3টো আগত আহিব, ডি ডি এক্সক x² - ডি ডি এক্সক 3। তো x² অৱকলজ কি হয় 2x, তো 2 × 3 6, এক্সৰ ওপৰত পাৱাৰ 1 হ'ব, 2 আছে 1 কম হ'ব 1, আৰু যিহেতু এইটো ধ্ৰুৱক 0 হৈ যাব, হয় নে নহয়। তো জি ডাবল ডেছ এক্স ইকুৱেল টু আমি এইখিনি পালোঁ। ফ'ৰ্থ ষ্টেপ কি যে যিবিলাক আমি ক্ৰান্তিক বিন্দু পাইছোঁ সেইবিলাক জি ডাবল ডেছ এক্সত বহাব লাগে, ঠিক আছে। তো প্ৰথমতে আমি জি ডাবল ডেছ 1 বহাম, 1 বহালে 6 × 1 = 6, এইটো কি পালোঁ গ্ৰেটাৰ দেন 0, হয় নে নহয়। যদি গ্ৰেটাৰ দেন 0 পাওঁ সেইটোৱে কি মান দিয়ে স্থানীয় লঘিষ্ঠ বিন্দু, হয় নে নহয়। তাৰ মানে যে x = 1, যিহেতু যে জি ডাবল ডেছ 1 গ্ৰেটাৰ দেন 0, ইয়াৰ মানটো কি পাইছোঁ গ্ৰেটাৰ দেন 0, এতেকে x = 1 স্থানীয় কি হ'ব স্থানীয় লঘিষ্ঠ বিন্দু, ঠিক আছে। তো আমি যদি স্থানীয় লঘিষ্ঠ মান বাহিৰ কৰিব যাওঁ তেনেহ'লে এইটো ক'ত বহাব লাগিব জি এক্সত বহাব লাগিব, এইটোত, ঠিক আছে, জি এক্সত বহাব লাগিব। তো জি এক্স দি আছে আমাৰ কি জি এক্স দি আছে x³ - 3x, ঠিক আছে। তো আমি এক্সৰ ঠাইত 1 বহাম, 1 বহালে আমি কি পাম 1³ - 3 × 1, তো 1 - 3 = আমি কি পালোঁ -2। এতেকে আমি লিখিম যে x = 1ত f of xৰ স্থানীয় লঘিষ্ঠ মান কিমান পাইছোঁ -2, ঠিক আছে, -2। এতিয়া x = -1, এইটো আকৌ ক'ত বহাব লাগিব জি ডাবল ডেছ এক্সত, হয় নহয়। ইয়াত লিখিছোঁ যে জি ডাবল ডেছ x = 6x, তো এক্সৰ ঠাইত কি বহাম -1, এইটোতো হ'ল স্থানীয় লঘিষ্ঠ বিন্দু। এতিয়া এইটো বা কি হয় সেইটো আমি চেক কৰিম, হয় নে নহয়। তেনেহ'লে জি ডাবল ডেছ -1, তো 6 × -1 কৰিলে আমি কি পাম -6, এইটো কি হ'ল <0, আৰু <0 যদি হয় সেইটো কি বিন্দু হয় স্থানীয় গৰিষ্ঠ বিন্দু হয়। যিহেতু জি ডাবল ডেছ -1ৰ মানটো কি হৈছে <0 হৈছে, হয় নে নহয়, <0, এতেকে x = -1 স্থানীয় গরিষ্ঠ বিন্দু, ঠিক আছে, স্থানীয় গরিষ্ঠ বিন্দু। এতে আমাক স্থানীয় গরিষ্ঠ মান লাগে, তেনেহ'লে মান বাহিৰ কৰিবলৈ হ'লে আমি এইটো মান এক্সৰ মান ক'ত বহাম জি এক্সত বহাম, হয় নে নহয়। জি এক্স মানে কি আছিল যে x³ - 3x, তো এইটো -1 বহাই দিম, তেনেহ'লে কি হ'ব -1³ - 3 × -1, তো এইটো হ'ব -1 -3 = আমি কি পালোঁ 2, হয় না। তার মানে স্থানীয় গরিষ্ঠ মান কি হবে 2। এটাকে আমি লিখিম যে x = -1ত f of xর স্থানীয় গরিষ্ঠ মান = 2। বুঝি পাইছা নিশ্চয়। যদি ক'ৰবাত ডাউট থাকে নিশ্চয়কৈ কমেণ্টত জনাবা, ঠিক আছে। আৰু ভিডিঅ'বোৰ বেছিকৈ শ্বেয়াৰ কৰিবা নিজৰ বন্ধুবৰ্গৰ লগত, আৰু যিসকলে নতুন আহিছা প্লিজ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। বহুতে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, গতিকে মই অনুৰোধ কৰিছোঁ যিসকলে মোৰ চেনেলটো চাই অলপো হেল্প হৈছে আৰু মোৰ অংকবোৰ বুজি পোৱা, তেনেহ'লে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। তো এতিয়া আমি 3 নম্বৰটো কৰিম চাবা। তো 3 নম্বৰত কৈছে যে h of x = sin x + cos x, ঠিক আছে, আৰু x ৰ মানটো ক'ত থাকিব 0 আৰু π/2 ৰ মাজত থাকিব। তো প্ৰথমত আমি h ডেছ x বাহিৰ কৰিম। তো sin x ৰ অৱকলজ কি হয় cos x, আৰু cos x ৰ অৱকলজ -sin x, ঠিক আছে। নেক্সট ষ্টেপ যে h ডেছ x = 0 লিখিব লাগে। তো cos x - sin x =
0। তো সাইন এক্স টু মাইনাস ইফালে গেলে প্লাস, হয় না? তো কজ এক্স ইকুয়াল টু সাইন এক্স, দুই ফেলে যদি আমি কস এর হরণ করে দিই তো কজ এক্স বাই কজ এক্স অথবা সাইন এক্স বাই কজ এক্স, ঠিক আছে? তো 1 ইকুয়াল টু 10x পেলো। তো 10 কি মান ডিগ্রির মান 1 হয়, পাই/4। তো 10 পাই/4 ইকুয়াল টু 10x, ঠিক আছে? 10 ক্যান্সেল, তো পাই/4 থাকিল ইফালে থাকিল x, x এর মান আমি কি পালো, পাই/4। আৰু পাই/4 টু ইয়াত আছে না নাই, 0 আৰু পাই/2 মাজত পাই/4 আছে, তাৰ মানে x এর মানটো কি হ'ব, পাই/4। তেনেহ'লে আমি ক্ৰান্তিক বিন্দু কি পালো, ক্ৰিটিকেল পইণ্ট পাই/4, ঠিক আছে? এতিয়া থাৰ্ড স্টেপ কি আছিল, যে ইয়াক আৰু এবাৰ অবকলজ কৰিব লাগে, হয় নহয়? তেনেহ'লে আমি h'(x) বাহিৰ কৰিম। তো cos x ৰ অবকলজ কি হয়, মাইনাছ সাইন এক্স, আৰু সাইন এক্সৰ অবকলজ cos x, ঠিক আছে? cos x ৰ অবকলজ মাইনাছ সাইন এক্স, সাইন এক্সৰ অবকলজ মাইনাছ cos x। ইয়াৰ পৰা যদি মাইনাছ কমন লওঁ, তাৰ তেনেহ'লে কি থাকিব, সাইন এক্স প্লাছ cos x, ঠিক আছে? এতিয়া 4 নম্বৰ স্টেপ কি, যিটো আমি ক্ৰান্তিক বিন্দু পাইছোঁ সেইটো ইয়াত বহাই চেক কৰিব লাগিব, হয় নহয়? তেনেহ'লে h'(x) ঠাইত কি পাম, পাই/4। তো মাইনাছ থাকিল সাইন পাই/4 প্লাছ cos পাই/4। তো মাইনাছ সাইন পাই/4 এর মান কিমান, 1/√2, 1/√2, আৰু cos পাই/4 এর ভ্যালু 1/√2, হয় না? তো মাইনাস, যদি আমি এলসিএম লও তাহলে √2, ইয়াত হবো 1 + 1, হয় না? তার মানে -2√2। এটু যেহেতু সন্মুখত মাইনাস আছে তেনেহ'লে এটো কি হবো, <0, আৰু <0 হলে হেতু ক্রান্তিক বিন্দুটো কি হয়, স্থানীয় গরিষ্ঠ বিন্দু, হয় না? এটাকে আমি লিখিম যে x = পাই/4 স্থানীয় গরিষ্ঠ বিন্দু, ঠিক আছে? এটা আমার গরিষ্ঠ মান বাহির কৰিব লাগে। গরিষ্ঠ মান বাহির কৰিবলৈ হলে যেটো আমার x এর মান আছে সেটা আমি কত বহাম, h(x) বহাম, হয় না? আমার h(x) আছে যে sin x প্লাস cos x। তো x এর ঠাইতে আমি কি বহাম, পাই/4। তো sin পাই/4 প্লাস cos পাই/4। তো sin পাই/4 এর ভ্যালু হল 1/√2, এটার ভ্যালু হল 1/√2। তো 2/√2 লসাগু কি √2, তাহলে 1 + 1 2। যদি আরো অলপ সলভ করো, 2 মানে আমি কি লিখব পারিম, √2 * √2, তলত হবো √2, √2 ক্যান্সেল, তাহলে √2, ঠিক আছে? তাহলে স্থানীয় গরিষ্ঠ মান কি হবো, √2। 2 মানে কি, √2 লিখতে পারিম, হয় না? তার মানে √2 যদি আমি স্কয়ার করো তাহলে কি হবো, এটা 2 ক্যান্সেল যায় 2 হবো, হয় না? দুটা √2 পূরণ করলে কি হবো, 2 পাম। এ থেকে আমি লিখিম যে x = পাই/4 স্থানীয় গরিষ্ঠ মান √2, ঠিক আছে? তো 3 নম্বরটো কমপ্লিট হল। এটা আমি 4 নম্বরটো করিম চাবা। তো 4 নম্বরত কি দিয়া আছে যে f(x) = sin x - cos x, আৰু x এর মান 0 আৰু 2π মাজত থাকিব, ঠিক আছে? তো আমি প্রথমত f'(x) বাহির করিম, sin x এর অবকলজ cos x, আৰু cos x এর অবকলজ -sin x। তো মাইনাসে মাইনাসে কি যাব, প্লাস sin x, ঠিক আছে? তো তাৰপিছত f'(x) = আমি কি লিখিম, 0। তো cos x প্লাস sin x = 0, ঠিক আছে? তো এফালে যদি আমি cos x এফালে লৈ যাও তাহলে কি হবো, -cos x। এতিয়া আমি দুইফালে cos x এর হরণ করিম, তো sin x বাই cos x = -cos x বাই cos x, ঠিক আছে? তো এফালে হবো 10x, এফালে হবো -1, ঠিক আছে? তো 10x এর মান কত 1 হয়, তো 10x = -2 থাকিব 10 পাই/4, পাই/4 তো 1 হয়, হয় না? তো 10 ক্যান্সেল, x এর মান আমি কি পালো, -পাই/4। কিন্তু আমাক যেটো ই দিয়া আছে
এক্সৰ মান ক'ত থাকিব 0 আৰু 2 পাইৰ মাজত থাকিব, মাইনাছটো থাকিব নোৱাৰিব, কাৰণ মাইনাছটো আমি এতিয়া উঠাব লাগিব। ঠিক আছে, তো কেনেকৈ উঠাম? এইটো হ'ল আমাৰ ASTC ৰুল। ইয়াত সকলোবিলাক পজিটিভ, ইয়াত সাইন আৰু কচেক পজিটিভ, ইয়াত টেন আৰু কট পজিটিভ, আৰু ইয়াত হ'ল কচ আৰু চেক পজিটিভ। ঠিক আছে, এইটো তোমাৰ ASTC ৰুল। আৰু এইটো হ'ল 0, 2 পাই, এইটো হ'ল π/2, এইটো হ'ল পাই, এইটো হ'ল 3π/2। ইয়াত সাইন π/2 আৰু 3π/2 ত্ৰিকোণমিতিক যিবিলাক অনুপাত আছে সেইবিলাক পৰিৱৰ্তন হয়, সাইন থাকিলে কচ হয়, হয়নে নহয়? কিন্তু ইয়াত কোনো ধৰণৰ পৰিৱৰ্তন নহয়, পাই আৰু 2 পাইত কোনো ধৰণৰ পৰিৱৰ্তন নহয়। তাৰপিছত কথা হ'ল 10 ক'ত ক'ত নেগেটিভ হয়, ইয়াতে 10 নেগেটিভ আৰু ইয়াতে 10 নেগেটিভ, হয়নে নহয়? এই দুটা 10 নেগেটিভ, তেনেহ'লে আমি ইয়াত লিখিব পাৰিম যে x ইকুৱেল টু, প্ৰথম হ'ল ইয়াত নেগেটিভ, হয়নে নহয়? ইয়াত এইটো মানে কি, পাই মাইনাছ কৰিব লাগিব, পাই মাইনাছ থিটা, আৰু থিটাৰ মান কি আছে π/2, তাৰমানে আমি কি লিখিব পাৰিম যে পাই মাইনাছ π/4, এইটো এটা। তাৰপিছত আমি কি লিখিব পাৰিম 2 পাই, ইয়াতো নেগেটিভ, হয়নে নহয়? 2 পাই মাইনাছ কৰিব লাগিব, 2 পাই মাইনাছ থিটাৰ মান হ'ল π/4। ধৰিব পাৰিছা নে ধৰিব পৰা নাই? ধৰিব পৰা নাই যদি মই আৰু অলপমান ইয়াত কৈ দিছোঁ এইটো লাইনৰ পিছত, যে 10x ইকুৱেল টু মাইনাছ 10 π/4 আছে, হয়নে নহয়? এতিয়া এই মাইনাছটো উঠাবলৈ হ'লে আমি কি কৰিব লাগিব, যে 10x ইকুৱেল টু, এই মাইনাছটো উঠাবলৈ হ'লে আমি পাই মাইনাছ থিটা লিখিব লাগিব, হয়নে নহয়? থিটাৰ মান কি আছে π/4, তাৰমানে 10 পাই মাইনাছ π/4, এইটো এটা হ'ব। তো 10 কেঞ্চেল যায়, কি হ'ব x ইকুৱেল টু পাই মাইনাছ π/4। ঠিক আছে, তাৰপিছত ইয়াতো কি হয় 10 মাইনাছ, তো আমি কি লিখিম 10x ইকুৱেল টু 10 2 পাই মাইনাছ π/4। ঠিক আছে, তো 10 কেঞ্চেল, x ইকুৱেল টু কি হ'ব টুৱাইচ পাই মাইনাছ π/4। ঠিক আছে, ধৰিব পাৰিছে এতিয়া? তো এইটো সমাধান কৰিলে আমি এক্সৰ মান কি পাম, এলচিএম হ'ব 4 পাই মাইনাছ পাই, তো ইয়াত হ'ব 3 পাই, আৰু ইয়াতে কি হ'ব এলচিএম হ'ব 4, তো 8 পাই মাইনাছ পাই, ইয়াত হ'ব 7 পাই। ঠিক আছে, তো আমি ক্ৰিটিকেল পইণ্ট দুটা পালোঁ, এটা হ'ল এইটো এটা ক্ৰিটিকেল পইণ্ট। পৰীক্ষাত তেনেকৈ বক্স বনাব নালাগে, মই বুজাৰ কাৰণে বনাইছোঁ। ঠিক আছে, তো আমি দুটা ক্ৰিটিকেল পইণ্ট পালোঁ। এতিয়া থাৰ্ড ষ্টেপ আছিল যে যিটো আমি f'(x) পাইছোঁ তাক আৰু এবাৰ অবকলজ কৰা, হয়নে নহয়? তো f'(x) ইকুৱেল টু আমি কি পাম চাবা, cos x ক অবকলজ কৰিলে আমি কি পাম মাইনাছ সাইন x, আৰু সাইন x ক অবকলজ কৰিলে আমি কি পাম সাইন x ৰ অবকলজ cos x। ঠিক আছে, তো cos x। এতিয়া এই যিবিলাক আমি ক্ৰান্তিক বিন্দু পাইছোঁ সেইবিলাকৰ মান f'(x) ত বহাব লাগিব, হয়নে নহয়? তো আমি বহাম যে f'(x) প্ৰথমত বহাম 3π/4, তো মাইনাছ সাইন, এতিয়া এক্সৰ ঠাইত আমি 3π/4 নবহাওঁ। ঠিক আছে, আমি কি বহাম, এইটো বহাম যে পাই মাইনাছ π/4 বহাম। ঠিক আছে, এইটো বহালে অলপ সহজ হ'ব, সেইকাৰণে আমি এইখিনি বহাইছোঁ। প্লাছ cos এক্সৰ ঠাইত আমি কি বহাম, যিহেতু আমি 3π/4 চেক কৰি আছোঁ, তো ইয়াতে পাই মাইনাছ π/4 বহাইছোঁ, ইয়াতে কি বহাব লাগিব পাই মাইনাছ π/4। ঠিক আছে, তো পাই মাইনাছ π/4, তাৰমানে কি পাই মাইনাছ, এইটো চকত সাইন কি পজিটিভ, হয় নহয়? তেনেহ'লে পজিটিভ আৰু নেগেটিভ কি হ'ব, নেগেটিভ হ'ব, সাইন π/4 হ'ব, হয়নে নহয়? এতিয়া cos পাই মাইনাছ π/4, পাই মাইনাছ, ইয়াতে cos পজিটিভ নে নেগেটিভ, নেগেটিভ, হয়নে নহয়? cos ইয়াত নেগেটিভ, তেনেহ'লে পজিটিভ আৰু নেগেটিভ কি হ'ব নেগেটিভ, তেনেহ'লে ইয়াত আমি কি পাম cos π/4। তাৰমানে ইয়াত বুজাই স্পষ্টভাৱে আমি ধৰিব পাৰিছোঁ যে এইটোৰ মানে কি হ'ব নেগেটিভ হ'ব, ধৰা -1/√2 -1/√2। ঠিক আছে, এইটো কি হ'ব <0 হ'ব, নেগেটিভ হ'ব, এইটো নেগেটিভ দুটা যোগ কৰিলেও আমি কি পাম নেগেটিভ পাম। তাৰমানে f'(x) ৰ মান আমি কি পালোঁ <0 পালোঁ, যেহেতু <0 পালোঁ তাৰমানে কি হ'ব x ইকুৱেল টু 3π/4 স্থানীয় গৰিষ্ঠ বিন্দু। ঠিক আছে, এতিয়া স্থানীয়
গরিষ্ঠ মান বাহির করার কারণে যেটা আমি এক্সর মান আছে সেটা আমি কত বহাম, এই এফ অফ এক্সত বহাম। ঠিক আছে, এফ অফ এক্স মানে কি আছে, সাইন এক্স মাইনাস কস এক্স, ইয়াত বহাব লাগিব। যে এফ অফ এক্স মানে আছে আমার সাইন এক্স মাইনাস কস এক্স। তো এক্সর ঠাইতে আমি কি বহাম, 3π/4 বহাম। ঠিক আছে, তো সাইন 3π/4 ঠাইতে আমি কি বহাম, ইয়াতে যেনেকে বহাইছিল পাই মাইনাস π/4, তো ইয়াতে বহাম পাই মাইনাস π/4। কিয় বহাইছো, আমি তো নাজানো 3π/4 এর ভ্যালু, হয় না? ইয়ার মান জানো নাকি, নাজানো, সেইকাৰণে নাকি ভাঙি লিখিছো। π/4 এর ভ্যালু তো আমি জানো, হয় না? তো এইখিনি হল সাইন মাইনাস কস পাই মাইনাস π/4। তো প্রথম চৌকত এইটো কি হয়, পাই মাইনাস π/4 মানে এইটো চৌকত সাইন পজিটিভ। ঠিক আছে, তো পজিটিভ হলে কি হব, সাইন π/4 হব মাইনাস কস পাই মাইনাস π/4। এতিয়া পাই মানে এইটো চুক, পাই মাইনাস মানে এইটো চুকত কস কি নেগেটিভ, হয় না? আর নেগেটিভ নেগেটিভ কি হব পজিটিভ, তেনেহলে কি হব কস π/4। ইয়ার মান হল 1/√2, ইয়ার মান হল 1/√2। তো এই দুটা যোগ করলাম কি পাম, 2/√2। আৰু 2 মানে কি লিখিব পাৰিম, √2 × √2, আৰু তলত হল √2, তাৰ মানে এইটো কেনচেল যায়, √2 পাম। ঠিক আছে, তেনেহলে আমাৰ এতিয়া লিখিম যে এতেকে x = 3π/4 f of x ৰ স্থানীয় গৰিষ্ঠ মান আমি কিমান পালো, √2। ঠিক আছে, তাৰপিছত এতিয়া আমাক এইটো বিন্দু চেক কৰা হল, এতিয়া আমি এইটো বিন্দু চেক কৰিম। ঠিক আছে, এটা আমি এইটো ক'ত বহাম, f'' x ত বহাম। তো f'' x মানে আছিল আমাৰ মাইনাস সাইন এক্স প্লাস কস এক্স। তো ইয়াত আমি বহাম কি 7π/4, 7π/4। ঠিক আছে, f'' x 7π/4 বহাই চেক কৰিব লাগিব। তো মাইনাস সাইন 7π/4 মানে কি, এইটো লিখিব পাৰিম 2π মাইনাস π/4 লিখিব পাৰিম, হয় না? 2π মাইনাস π/4 প্লাস কস 2π মাইনাস π/4। ঠিক আছে, এইখিনি হল। তোমালোকে ইয়াত এটা ডাউট থাকিব পাৰে তোমালোকৰ, যে কেৱল পাই আৰু 2π লৈছো কিয়? কাৰণ যদি আমি π/2 লওঁ বা 3π/2 লওঁ তেনেহলে কি হৈ যাব, টেনটো পৰিৱৰ্তন হৈ যাব। সেইকাৰণে আমি কেৱল ইয়াতে পাই লৈছো আৰু 2π লৈছো। ঠিক আছে, π/2 আৰু 3π/2 ললে কি হৈ যায়, টেনটো ক'ত হৈ যাব, চেঞ্জ হৈ যাব। কিন্তু আমাক তো ইয়াত চেঞ্জ হ'ব নোৱাৰিব, সেইকাৰণে আমি পাই আৰু 2π লৈছো। ঠিক আছে, তো এইখিনি আমি পালো 2π মাইনাস π/4। চাবা এইটো হল আমাৰ 0, এইটো হল পাই, এইটো হল 2π। ঠিক আছে, এইটো হল পাই। তো আমাক ইয়াত কি কৈছে, 2π মাইনাস π/4 মানে এইটো চুকত সাইন পজিটিভ নে নেগেটিভ, নেগেটিভ। তো নেগেটিভ নেগেটিভ কি হৈ যাব, পজিটিভ, হয় না? তো সাইন π/4 হৈ যাব। তাৰপিছত ইয়াত cos 2π মাইনাস π/4, এইটো চুকত cosটো কি পজিটিভ, হয় না? cos পজিটিভ, তেনেহলে ইয়াতো কি হৈ যাব, প্লাস cos π/4। ঠিক আছে, তো ইয়াৰ মান হল 1/√2, ইয়াৰ মান হল 1/√2। এইটো কি পাম, গ্রেটার দেন 0 পাম। দুটা ধনাত্মক সংখ্যা আর দুটা যদি ধনাত্মক সংখ্যা যোগ কৰো আমি কি পাম, ধনাত্মক সংখ্যা পাম। তার মানে কি 0তকৈ ডাঙৰ হ'ব। এতেকে আমি লিখিম যেহেতু f'' x ৰ মানটো কি গ্রেটার দেন 0, এতেকে x = 7π/4 স্থানীয় কি হব, স্থানীয় লঘিষ্ঠ মান, এই লঘিষ্ঠ বিন্দু। ঠিক আছে, এতিয়া স্থানীয় লঘিষ্ঠ মান বাহিৰ কৰাৰ কাৰণে এই x ৰ মানটো ক'ত বহাব লাগিব, এই f'' x ত বহাব লাগিব। ঠিক আছে, তো এইখিনি বহাম, চাবা। তো এইটো হল আমাৰ f'' x, x ৰ মানটো ইয়াত বহালে আমি কি পাম, স্থানীয় লঘিষ্ঠ মান পাম। ঠিক আছে, তো f 7π/4, 7π/4 মানে আমি কি লিখিব পাৰো, যে 2π মাইনাস π/4। এইটো মানে কি হয় 7π/4, চাবা এলসিএম কি হয় 4,
তো 8 পাই মাইনাস পাই, তার মানে কি হবো 7 পাই বাই 4। ঠিক আছে, তো 7 পাই বাই 4 মানে আমি কি লিখতে পারি, 2 পাই মাইনাস পাই বাই 4 লিখতে পারি। তো সাইন 2 পাই মাইনাস পাই বাই 4 মাইনাস কস 2 পাই মাইনাস পাই বাই 4। ঠিক আছে, তো সাইন 2 পাই চতুর্থ চুকত এটো হল পাই, এটো হল 2 পাই। তো 2 পাই মাইনাস তার মানে এটো চুকত সাইন কি নেগেটিভ, তার মানে কি হবো মাইনাস সাইন পাই বাই 4 হবো। এটা চুকত কি হয় কস ধনাত্মক, হয় না নয়, তার মানে পজিটিভ, পজিটিভ ইন্টু নেগেটিভ কি হবো নেগেটিভ, তো কস পাই বাই 4। তো এটার মান হল মাইনাস 1/√2, এটার মান হল 1/√2। তো এলসিএম কি হবো √2, তো -1 তার মানে -2/√2 ইকুয়াল টার্ম কি লিখব মাইনাস থাকক √2 ইন্টু √2, হয় না এত √2, তো √2 ক্যান্সেল ইকুয়াল টু কি হবো -√2। 2 মানে আমি কি লিখব √2 ইন্টু √2, হয় না, তো √2 ক্যান্সেল ইকুয়াল টার্ম কি বলবো -√2। তার মানে যে x ইকুয়াল টু 7 পাই বাই 4 অত f অফ x এর স্থানীয় লঘিষ্ঠ মান ইকুয়াল টু -√2। ঠিক আছে, তো 4 নম্বর 2 কমপ্লিট হল, এতে আমি 5 নম্বর 2 করিম চাবা। তো এখানে আমার 4 নম্বর 2 কমপ্লিট হল। তো আজি আৰু নিশিকাও, নেক্সট ক্লাছত আমি 3 5 নম্বৰৰ পৰা আলোচনা কৰিম। ঠিক আছে, তো শেষত তোমালোকক আৰু এটা কথা কৈছোঁ, আগতো বহুতবাৰ কৈছোঁ, যিসকলে মোৰ চেনেলত নতুন আহা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ঠিক আছে, যিহেতু মোৰ চেনেলটো নতুন, তোমালোকে ছাপোৰ্ট কৰিলেহে আগবাঢ়ি যাব পাৰিম। ঠিক আছে, তো ভালকৈ পঢ়িবা, থেংক ইউ।